স্বাগতম জনাইছো আপোনালোকক আজিৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আৰু মই আজি আপোনালোকৰ বাবে তিনিটা গুৰুত্বপূৰ্ণ ইনফৰমেশন লৈ আনিছো আৰু এই তিনিটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকে অহা 31 জানুৱাৰীৰ আগত কৰাটো বাধ্যতামূলক যদি আপোনালোকে নকৰে তেন্তে পৰিব পাৰে বিপদত একেবাৰে সহজ সৰল ভাষাত ফ্ৰেন্ডলি আমি আলোচনা কৰিম যদি আপোনালোকৰ কিবা খুধিব লগা থাকে এই ভিডিঅ'টোত মোক খুধিব পাৰে কমেন্ট সেকশনত কমেন্ট কৰি গতিকে যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি লব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি লব এতিয়া প্ৰথমটো ইনফৰমেশন বা আপডেটত ওলাই আহিছে চৰকাৰৰ ফালৰ পৰা যদি আপুনি আপোনাৰ ৰেশন কাৰ্ডখন এতিয়াও আপডেট কৰা নাই আধাৰৰ সৈতে বা আপুনি যদি লিংক কৰা নাই আধাৰৰ সৈতে আপোনাৰ ঘৰৰ যিমান গৰাকী সদস্য আছে সেই সদস্যবিলাকৰ প্ৰত্যেকৰে যদি আধাৰ কাৰ্ড আপুনি এতিয়াও ৰেশনৰ সৈতে লিংক কৰা নাই তেন্তে আপুনি ৰেশনৰ সামগ্ৰী অহা 1 জানুৱাৰী 2024 ৰ পৰা লাভ নকৰিব নিশ্চয় বুজি পাইছে একেবাৰে সহজ সৰল ভাষাত কৈছো পুনৰবাৰ মই কৈ দিছো আপুনি যদি ৰেশন কাৰ্ডৰ হিতাধিকাৰী হয় বা আপোনাৰ ঘৰত যদি এখন ৰেশন কাৰ্ড আছে প্ৰত্যেকজন সদস্যৰ আপোনাৰ লৰা ছোৱালী সৰু বাচ্চাৰ পৰা আপোনালোক যি সকলৰ নাম আছে ৰেশন কাৰ্ডত সেই সকলোৰে যি আপোনালোকৰ আধাৰ কাৰ্ড থাকে সেই আধাৰ কাৰ্ডখন লিংক কৰি থব লাগিব নিশ্চয় বুজি পালে যদি বুজি পাইছে এটা লাইক কৰি দিব আৰু এতিয়া আমি দ্বিতীয়টো ইনফৰমেশনৰ ফালে আহিছো দ্বিতীয়টো ইনফৰমেশনত আছে যি সকল আমাৰ পিএম কিষাণৰ হিতাধিকাৰী আছে অৰ্থাৎ আমাৰ প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধিৰ যি সকলে পইচা লাভ কৰি আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট 31 ডিসেম্বৰৰ আগত আপোনালোকৰ যদি কিবা প্ৰবলেম আছে আপোনাৰ নাম ভুল হৈ আছে আপুনি পইচা পোৱা নাই এনেকুৱা ধৰণৰ বিভিন্ন যদি আপোনাৰ প্ৰশ্ন আছে তেন্তে আপুনি এতিয়া আপোনাৰ জিলা বা আপোনাৰ যিখন ডিস্ট্ৰিক্ট আছে সেই ডিস্ট্ৰিক্টত আপোনাৰ এটা শিবিৰ বহিব আৰু সেই শিবিৰত গৈ আপোনালোকে আপোনাৰ সকলোখিনি কাম কৰি ল'ব পাৰিব চাওক এইখিনিতে মই এটা কথা কৈছো যি সকলে ভাবিছে যে এনেই কৈ আছে কথাবিলাক তেন্তে আপোনালোকে ভিডিঅটো চাব নালাগে আপোনালোকক কৈছো চাওক পিএম কিষাণৰ কিছুমান ঠাইত এতিয়া অনলাইন চলি আছে আৰু কিছুমান ঠাইত এতিয়া সুধৰণি চলি আছে মই ক'ব নোৱাৰো আপুনি কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে গতিকে হয়তো কিছুমান ডিস্ট্ৰিক্টত এতিয়া অনলাইন চলি থাকিব পাৰে নতুনকৈ হয়তো কিছুমান ডিস্ট্ৰিক্টত আপোনালোকৰ নামবিলাক সুধৰণি কৰি থাকিব পাৰে হয়তো কিছুমান ডিস্ট্ৰিক্টত আপোনালোকৰ নামৰ সৈতে বা আপুনি কিয় পইচা পোৱা নাই আপোনাৰ কি আপডেট লাগিব সকলোবিলাক কাম কৰি থকা হৈছে গতিকে মই ক'ব নোৱাৰো আপোনাৰ ডিস্ট্ৰিক্টত এতিয়া অনলাইন চলি আছে কি নাই বা আপোনাৰ ডিস্ট্ৰিক্টত এতিয়া নাম সুধৰণি কৰি আছে কি নাই মই জাস্ট আপোনালোকক কৈছো কিবা এইবিলাক যিকোনো A to Z আপোনালোকৰ যদি প্ৰবলেম থাকে তেন্তে আপোনাৰ শিবিৰত কৃষি বিভাগৰ ফালৰ পৰা তাত আপোনাৰ সকলোখিনি বিৱৰণ দিয়া হ'ব আৰু আপোনাৰ যদি কিবা ডাউট থাকে তাক ক্লিয়াৰ কৰি দিব যদি কিবা ডকুমেন্টছ পাতি ভুল থাকে তেন্তে তেওঁলোকে আপোনালোকক সকলোখিনি শুধৰাই দিব নিশ্চয় আপোনালোকে বুজি পালে যদি আপোনালোকে এইটো ইনফৰমেশন ভাল পালে তেন্তে ভিডিঅটো শেয়াৰ কৰি দিব আৰু এবাৰ আহিছো আপোনালোকৰ শেষৰটো গুৰুত্বপূৰ্ণ আপডেট শেষৰটো গুৰুত্বপূৰ্ণ আপডেটত আছে যদি আপোনাৰ আধাৰ কাৰ্ডখন এতিয়াও আপুনি আপ টু ডেট কৰা নাই যদি পুৰণি আধাৰ কাৰ্ড আছে বা আপোনাৰ যদি নাম কিবা অশুদ্ধ হৈ আছে বা আপোনাৰ জন্মৰ তাৰিখ বা আপোনাৰ মানে কি গাঁৱৰ নাম কিবাৰ নাম এইবিলাক যদি আপোনাৰ যিকোনো A to Z যদি আপোনাৰ ভুল হৈ আছে তেন্তে আপুনি এই আপোনাৰ ডিসেম্বৰৰ 15 তাৰিখলৈকে ডেট দিছিল কিন্তু এতিয়া মানুহখিনিৰ ৰেসপন্সৰ বাবে এতিয়া মাৰ্চলৈ এটো আগুৱাই দিয়া হৈছে মানে মাৰ্চৰ পিছত আপোনালোকে নোৱাৰিব জানুৱাৰী বুলি কথা নাই এটো জানুৱাৰীত নপৰে গতিকে আপোনালোকৰ দুটা ৰুলি আছিল জানুৱাৰীৰ আগত যে ৰেশন আৰু আধাৰ আপোনালোকে সংলগ্ন কৰিব লাগিব আৰু আপোনালোকৰ যি সকলে এতিয়াও আপোনালোকৰ মানে কি পিএম কিষাণৰ দুমুজাত পৰি আছে সেই পিএম কিষাণৰ দুমুজাটো আতৰাবলৈ আপোনাৰ জিলাত শিবিৰ বহিব সেই শিবিৰত গৈ আপোনালোকে কামটো কৰি লওক শিবিৰ বহিয়ে আছে আপুনি জিলা কৃষি বিভাগৰ কাৰ্যালয়ত গৈ এবাৰ সোধক ক'ত বহি আছে গতিকে তাতে আপোনালোকে কামখিনি কৰিব পাৰিব 31 ডিসেম্বৰৰ ভিতৰত এই দুটা কাম কৰক আৰু যদি কাৰোবাৰ আধাৰত কিবা ভুল হৈ আছে লাহে লাহে কৰি থাকক মাৰ্চলৈ আপোনালোকৰ ডেট আছে সময় আছে গতিকে 2024 মাৰ্চৰ ভিতৰত আপোনালোকে আধাৰৰ কিবা সুধৰণি যদি কৰিব লাগে কৰিব পাৰিব গতিকে নিশ্চয় আপোনালোকে গম পালে মই একেবাৰে সহজ সৰল ভাষাত আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিছো একো নাই আপোনালোকে যদি কিবা থাকে সুধিব পাৰে চিন্তা কৰিব নালাগে মই আছো আপোনালোকৰ লগত সদায় গতিকে ভিডিঅটো অনুগ্ৰহ কৰি শেয়াৰ কৰিব আৰু যদি কিবা বুজি নাপালে কমেন্ট সেকশনত কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ